অসমৰ সমাজ জীৱনৰ যুগদ্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা স্বীকৃত কৈৱৰ্ত কুলনন্দিনী মহিয়সী নাৰী মহাসতী আই ৰাধিকাৰ স্মৃতি দিৱসটি অসম চৰকাৰে কেবিনেট সিদ্ধান্তৰ জৰিয়তে সতী ৰাধিকা উৎসৱলৈ ৰূপান্তৰ কৰি চৰকাৰৰ সীমিত ছুটিৰ তালিকাত অন্তৰ্ভুক্ত কৰি মহিয়সী নাৰীগৰাকীলৈ যি সন্মান প্ৰদান কৰিলে এই সিদ্ধান্তক অসমৰ অনুষ্ঠিত জাতিৰ সংগঠনসমূহে আদৰণি জনায়। গুৱাহাটীৰ উজান বজাৰস্থিত ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱনত অনুষ্ঠিত জাতিৰ সংগঠনৰ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি দীপঙ্কৰ দাস, অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নিত্যানন্দ দাস, অসম অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক জনাৰ্দন দাসে যৌথভাৱে এক সংবাদমেল আয়োজন কৰি সামগ্ৰিক বিষয়টোক লৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, অসম চৰকাৰৰ সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে চৰকাৰীভাৱে প্ৰদান কৰা মহাসতী আই ৰাধিকাৰ বঁটা প্ৰদানৰ ক্ষেত্ৰত বঁটা নিৰ্বাচন সমিতিৰ অনুষ্ঠিত জাতিৰ সংগঠনসমূহৰ প্ৰতিনিধি সংস্পৃষ্ট কৰিবলৈ আহ্বান জনায়। সংবাদমেলত নেতৃবৃন্দই ইয়াকো সাদৰি কৰে যে দিছপুৰস্থিত অসম সচিবালয়ৰ ভিতৰৰ ৰাজগেটৰ দিশত থকা সংবিধান প্ৰণেতা বাবা চাহেব ডক্টৰ বি.আৰ. আম্বেদকাৰ দেৱৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিভাগ দেৱাল নিৰ্মাণৰ ফলত উজ্জ্বল হৈ পৰা কাৰ্যক ক্ষোভ প্ৰকাশ কৰি প্ৰতিমূৰ্তিভাগ অনতিপলম্বে জনতা ভৱনৰ সন্মুখভাগত স্থানান্তৰ কৰিবলৈ আহ্বান জনায়। যোৱা সময়ছোৱাত আমাৰ অসমৰ সমাজ জীৱনৰ যুগদ্ৰষ্টা গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা স্বীকৃত কৈৱৰ্ত কুলৰ নন্দিনী মহাসতী আই ৰাধিকাৰ নামত আমি দিৱসটি উদযাপন কৰি আহিছিলোঁ আৰু শেহতীয়াকৈ এই দিৱসটি সম্পৰ্কত আমি চৰকাৰী পক্ষকো বিভিন্ন সময়ত কথা বতৰাখিনি অৱগত কৰিছিলোঁ। শেহতীয়াকৈ অসম চৰকাৰে আমাৰ সংগঠনসমূহৰ দাবীৰ প্ৰতি সন্মান জনাই মহাসতী আই ৰাধিকাৰ স্মৃতি দিৱসটো উৎসৱৰূপে উদযাপন কৰিবৰ কাৰণে যোৱাকালি কেবিনেটত এক সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু পবিত্ৰ বুদ্ধ পূৰ্ণিমাৰ দিনাখনেই এই উৎসৱটো পালন কৰিব চৰকাৰে আৰু এই উৎসৱতেই চৰকাৰীভাৱে সতী ৰাধিকা বঁটা প্ৰদান কৰা বিষয়টো আছে। আমি পুনতে সিদ্ধান্তটোক আদৰণি জনাইছোঁ আটাইকেইটা সংগঠনে আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আহি থকা সময়ত এই সতী ৰাধিকা বঁটা প্ৰদানৰ ক্ষেত্ৰত বিবেচনা কৰিবলৈ বা নিৰ্বাচিত কৰিবৰ কাৰণে অনুসূচিত জাতিৰ সংগঠনসমূহৰ প্ৰতিনিধিসমূহকো সংলগ্ন কৰিবলৈ আমি আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে যুৱ ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক নিত্যানন্দ দাস ডাঙৰীয়া, তেখেতকো দুআষাৰ বিষয়টোৰ ওপৰত ক'বৰ কাৰণে অনুৰোধ। শংকৰদেৱ গুৰুজনাৰ যি অৱদান, সেই অৱদান আজি ৫৫ বছৰ আগতেই অসমৰ যে এগৰাকী সতী ৰাধিকা নামৰ মহিলাই দিছিল, তাৰ যিটো চিন্তাধাৰা, সেই চিন্তাধাৰাটো আজিৰ পৰা ইয়াৰ আগৰ চৰকাৰৰ যি মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বদাস সোণোৱাল ডাঙৰীয়াই ২০১৯ চনত তেওঁ এটা বঁটা দিয়াৰ ঘোষণা কৰিছিল। সেইবাবে আজি এই সৰ্বানন্দ সোণোৱালৰ যিটো বঁটা দিয়াৰ ঘোষণা কৰিছিল, তাৰ পিছতে বাজেট তেওঁলোকে ২ লাখ টকাকৈ দিলে। ঠিক সেই কামটোৱে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই যিহেতু সতী ৰাধিকা শংকৰদেৱে স্বীকৃতি পোৱা এগৰাকী মহিলা, গতিকে সেইটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীগৰাকীক চেষ্টা কৰিছে। সেয়েহেতু এই যিটো সতী ৰাধিকাৰ মৃত্যু বা জন্মদিনটো বৌদ্ধ পূৰ্ণিমাৰ দিনাটো উৎসৱ হিচাপে পালন কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে। লগতে কৈছিল যে আমি এইটো ফিক্সড হলিডে আমি পালন কৰিব লাগে। তাৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। এইখন আমাৰ নটিফিকেশ্যন, যিখন নটিফিকেশ্যন আমাৰ অসম চৰকাৰৰ কালচাৰেল বিভাগৰ তেতিয়া প্ৰীতম শইকীয়া আছিল, তেওঁ আমাৰ অসম অনুসূচিত যুৱ ছাত্ৰ সন্থালৈ দিছিল। কাৰণ অসম অনুসূচিত যুৱ ছাত্ৰ সন্থা বুলিয়েই নহয়, অনুসূচিত সকলো সংগঠনে যিহেতু সতী সাধিনী বঁটা দিয়ে, যিহেতু আমাৰ জয়মতী বঁটা দিয়ে, ঠিক সেইদৰে ৫৫ বছৰ আগত গুৰুজনাই যিগৰাকী মহিলাক সতী বুলি কৈছিল, সেইগৰাকী মহিলাক সতী ৰাধিকা। আপোনাৰ টেম্বুবানী জান আছে, আপোনালোকে গ'লে বতৰ সভাখনত গ'লে দেখিব, সেই জানতেই আমাৰ টেম্বুবানী পাৰতে তাত সতী ৰাধিকাৰ প্ৰমাণ দিছিল যে
মহিলাৰ কৰ্তৃত্বৰ দ্বাৰা কি জানো কাম কৰিব পাৰে সেয়া আমি নিৰৱচ্ছিন্নভাৱে অনুভূতি সংগঠন হ'ব লাগি আহিছোঁ সেই লাগি থকাৰ কাৰণে আজি অসম চৰকাৰে যোৱাকালি কিন্তু এইটো কথা ঘোষণা কৰিছে সেয়ে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু আমাৰ সামাজিক ন্যায় সবলীকৰণ বিভাগৰ মন্ত্ৰী ধন্যবাদ জনাইছোঁ ইয়াৰ লগতে মাজুলীত যিটো ছিগনেচাৰ স্কিম আছে সত্ৰীয়া যিটো কালচাৰ প্ৰকল্প বনোৱাৰ কথা আছিল সেই কামটো কিন্তু তেওঁলোকে হৈ উঠা নাই গতিকে আমি ভাবোঁ যে অসম চৰকাৰে যি সাংস্কৃতিক প্ৰকল্প আমাৰ মাজুলীত বনোৱাৰ কথা আছিল সেই কামটো আৰম্ভ কৰিব লাগে আৰু ইতিমধ্যে তেওঁলোকে ছিগনেচাৰ স্কিম বুলি পাই 25 কোটি টকা তেওঁলোকে ধাৰ্য কৰিছে সেই পইচাখিনি ক'ত কেনেকৈ ব্যৱহাৰ কৰিছে আমি এতিয়া গম পোৱা নাই গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া বিভাগীয় মন্ত্ৰী কৈছে ডাঙৰীয়াক আমি কৈছোঁ তেওঁলোকে সাংস্কৃতিক প্ৰকল্পটো সত্ৰীয়া নামত পৰীক্ষা কৰক কাৰণ সত্ৰীয়া এগৰাকী অনুসূচিত মহিলা বুলি নহয় অসমৰ সকলো মহিলাৰ এগৰাকী প্ৰতীক কাৰণ যিটো সময়ত মানুহে চোৱাচুত বা বিভিন্ন ধৰণৰ অস্পৃশ্যতা আছিল সেই সময়ত কিন্তু সত্ৰীয়া সকলো মানুহৰ যদি একত্ৰিত হৈ আমি মহিলাৰ এটা শক্তি আছে সেইটো প্ৰমাণ কৰিবৰ কাৰণে গুৰুজনে আনিছিল সেইটো তেওঁ প্ৰমাণ কৰি দেখুৱালে আৰু এই সত্ৰীয়া বঁটাটো আমি এতিয়া নহয় 2013 চনত আমি দি আহিছোঁ ইয়াৰ আগত আমাৰ বোলছবি অভিনেত্ৰী আমি চিত্ৰলতা দাসক দিছোঁ আমি বীণা প্ৰভা দাসক দিছোঁ আমাৰ হোমেন বৰহাই ডাঙৰীয়াৰ মানে সহধৰ্মী আমি তেওঁকো দিছোঁ আমি বিভিন্ন যিসকল মহিলাৰ আচলতে অসমীয়া সমাজলৈ অৱদান থাকে আৰু বৰাফানী বিষয়া সেইসকল মহিলাক আমি দি আহিছোঁ ঠিক সেইদৰে আগন্তুক দিনত চৰকাৰে যিহেতু 2 লাখ টকা ঘোষণা কৰিছে গতিকে এই বঁটাটো কিন্তু তেওঁলোকে 3 বছৰৰ মূৰত গৈছে কিন্তু আচলতে প্ৰতি বছৰে দিব লাগে কাৰণ এইটো আমি কোৱা কথা নাই যিহেতু শংকৰদেৱে এগৰাকী মহিলাক প্ৰতি বুলি কৈ গৈছে সেয়া আজি আপোনালোকে সংবাদমেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী বিভাগীয় মন্ত্ৰী আৰু লগতে অসমৰ সমূহ ৰাজ্যলৈ আমি ধন্যবাদ জনাইছোঁ আমি বন্ধটো ইমান ভাল নাপাওঁ কিন্তু এছএছএল হোলিডে পালন কৰিলে অসমৰ সকলো মানুহে গম পাব সত্ৰীয়া আমাৰ এটা গৱেষণা কেন্দ্ৰ হ'ব সত্ৰীয়া বা মহিলা শক্তি এইকাৰণে কৈছোঁ আজি পৃথিৱীৰ আটাইতকৈ ইঞ্জিনিয়াৰ বুলি আমি যাক অভিযন্তা আচলতে সত্ৰীয়া বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত প্ৰথম মহিলা হ'ব লাগে ভাৰতবৰ্ষত যিয়ে বানপানী কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে কিন্তু তেওঁ নিজৰ 3টা পথ পানী আনি দেখুৱাই দিছে গতিকে আজি সংবাদমেলৰ জৰিয়তে আপোনালোকক মই এইখিনি অৱগত কৰাম খচৰা সমিতিৰ যিগৰাকী সভাপতি আছিল বিশ্বমানৱ বাবা চাহেব ভীমৰাও ৰামজী আম্বেদকাৰদেৱৰ যি প্ৰতিমূৰ্তি আমাৰ দিছপুৰস্থিত লাষ্টগেটৰ দিশত আছিলে শেহতীয়াকৈ দেৱাল নিৰ্মাণৰ ফলত আমাৰ সেই বাবা চাহেবৰ পূৰ্ণাংগ মূৰ্তিভাগ লুকাই পৰিলে আমি এই বাবা চাহেবৰ পূৰ্ণাংগ মূৰ্তিভাগ আমাৰ জনতা ভৱনৰ সন্মুখভাগলৈ স্থানান্তৰিত কৰিবৰ কাৰণে আমি অসম চৰকাৰলৈ আহ্বান জনাইছোঁ আমি আশা কৰিছোঁ অসম চৰকাৰে এই বিষয়টো গুৰুত্ব প্ৰদান কৰিব